সম্মানীয় ভাৰপ্ৰাপ্ত সভাপতি মানৱ জ্যোতি শইকীয়া, নাজিৰা মহকুমা ছাত্ৰ সন্থাৰ সন্মানীয় সাধাৰণ সম্পাদক কেতন বৰগোহাঞিকে প্ৰমুখ্য কৰি জিলা ছাত্ৰ সন্থাৰ বিষয় বজোৱা কৰ্মকৰ্তাসকল, নাজিৰা মহকুমা ছাত্ৰ সন্থাৰ অন্তৰ্গত প্ৰতিখন আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি সাধাৰণ সম্পাদক প্ৰমুখ্যে ছাত্ৰ সন্থাৰ বিষয় প্ৰতিবাদ সাব্যস্ত কৰিবৰ কাৰণে আমি ৰাজপথলৈ ওলাই আহিছোঁ। কিন্তু এইখন ডক্টৰ হিমন্ত বিশ্ব ডাঙৰীয়াৰ চৰকাৰখনে কিন্তু গণতান্ত্ৰিক আন্দোলনৰ সন্মান কৰিব নোৱাৰা এখন চৰকাৰ, যিখন চৰকাৰে অসমৰ জনগণৰ কথা নামানে। তেওঁলোকে কয় যে এখন ৰাইজৰ চৰকাৰ, ৰাইজৰ কাম। কেন্দ্ৰত যেতিয়া তেওঁলোকৰ চৰকাৰ আহে, তেওঁলোকে মাৰিছিল, বক্তৃতাৰ ফুলজাৰি মাৰিছিলে। সেই ফুলজাৰিবিলাক ওলোটাই ৰাইজৰ ওপৰত জৰ জবস্তিকে তেওঁলোকে হাৰাশাস্তি কৰি পেলাই কিছুমান সময় তেওঁলোকে আমাৰ ওপৰত চমজাই দিয়ে। কোনো কাৰণতে এই কথা মানি নলওঁ। তেওঁলোকে নিয়মিতভাৱে বিদ্যুৎ যোগান ধৰিব পৰা নাই এইখন অসমত, আৰু সমান্তৰালভাৱে বিদ্যুৎ মাচুল তেওঁলোকে স্মাৰ্ট মিটাৰৰ জৰিয়তে তেওঁলোকে বিদ্যুৎ মাচুল বৃদ্ধি কৰি পেলাই জনসাধাৰণক টেটু চপৰা কাৰ্য আৰম্ভ কৰিছে। এই কাৰ্যক আমি ছাত্ৰ সন্থাই ধিক্কাৰ জনাইছোঁ। কোনো কাৰণতে এই কথা মানি লোৱা নহ'ব। সৰ্বসাধাৰণ ৰাইজৰ মুখলৈ চাই কাম কৰিব লাগিব। এইটো ৰাজহুৱা খণ্ড, ৰাজ কাম নকৰিব তেতিয়ালৈকে কিন্তু এনেধৰণে গণতান্ত্ৰিক পদ্ধতিৰে তেওঁলোকে বিদ্যুৎ মাচুল পৰিশোধ কৰিবলগীয়া হৈছে। কেনেকৈ চলিব? তেওঁলোকে মাত্ৰ অকল ৰাইজক কৰ কাটন জাপি দি পেলাই তেওঁলোকক হাৰাশাস্তিৰ সৃষ্টি কৰি পেলাই যি সমস্যাৰ সৃষ্টি কৰিছে, তেওঁলোকে ৰাইজৰ পক্ষত থাকি ৰাইজৰ সুবিধা হোৱাকৈ তেওঁলোকক কাম কৰিবৰ কাৰণে আমি দাবী উত্থাপন কৰিছোঁ। আৰু আমি ৰাজপথলৈ ওলাই আহিছোঁ গণতান্ত্ৰিকভাৱে প্ৰতিবাদ, আৰু ৰাইজৰ হাততে গোটেই বিষয়টো আছে। তেওঁলোকে যিবিলাক শক্তি বিভাগ আৰু অসম চৰকাৰ তেওঁলোকে গৈ পেলাই যিবিলাক আমাৰ স্মাৰ্ট মিটাৰবিলাক ঘৰে ঘৰে গৈ পেলাই য'ত শান্তিপূৰ্ণভাৱে যদি প্ৰতিবাদ কৰাৰ পিছত বিৰোধ নকৰে, আহি থকা দিনত এই ঘৰে ঘৰে লগাই থকা প্ৰস্তুত আছে। সেইকাৰণে সময় থাকোঁতে শক্তি বিভাগে ব্যৱস্থা ল'বৰ কাৰণে। আপুনিও ভুগিছে নেকি গেছৰ সমস্যাত? গেছ আৰু লিভাৰ ৰিলেটেড সকলো সমস্যাৰ একমাত্ৰ সমাধান গেষ্ট্ৰচিটি। বডজম, এচিডিটি, ফেটি লিভাৰ, পাইলছকে আদি কৰি ভিন্ন গেছৰ সমস্যাৰ সমাধানৰ বাবে কেৱল আপোনাৰ কাষত গেষ্ট্ৰচিটি। ভিজিট কৰক গেষ্ট্ৰচিটি, গুৱাহাটী, হাতীগাঁও চাৰিআলি। যোগাযোগ নম্বৰ 7577999909।